নমস্কাৰ, মই ডক্টৰ মৃদুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অঞ্চল। আজি ভিডিঅ'টোত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনাৰ যদি স্কিনত, আপোনাৰ যদি ছালত এই ধৰণৰ পিকচাৰত দিয়া ধৰণে এই ধৰণৰ স্কিন মাছেজ হৈছে বা স্কিনত এনেকুৱা ধৰণৰ ডগৰা টাইপৰ হৈছে, ছাল লগ হৈ ছালত এনেকুৱা ধৰণৰ গুটি টাইপৰ হৈছে, এই ধৰণৰ সমস্যাৰ আপোনাৰ কি ধৰণৰ গুৰুতৰ সমস্যা হ'ব পাৰে পিছলৈ? এনেকুৱা স্কিন মাছেজ হ'লে বা মইশ্চাৰ হ'লে আপোনাৰ পিছলৈ কি ধৰণৰ গুৰুতৰ সমস্যা বা কি কাৰণে হয়? সাধাৰণতে কি হয়, পেপিলমা ভাইৰাছৰ কাৰণে ধৰণৰ হয়। এই আমাৰ কি হয়, পিগমেণ্টেশ্যন পক্ষিকাসমূহ লগ হৈ পক্ষিকাসমূহ লগ হৈ এই ধৰণৰ আপোনাৰ মাছেজ হয় বা একুমুলেট হয়। এই পক্ষিকাসমূহ একুমুলেট হৈ পিনে স্কিন মাছেজ হয় বা আপোনাৰ মইশ্চাৰ হয়, হিলিক মইশ্চাৰ বুলি কয়। এই ধৰণৰ সমস্যা হয়। এই ধৰণৰ সমস্যা যদি আপুনি বাঢ়ি যায়, পিছলৈ কেঞ্চাৰৰ দৰে সমস্যা হ'ব পাৰে। এই ধৰণৰ সমস্যা কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি ঘৰতে এই সমস্যা নোহোৱা কৰিব পাৰে, এই বিষয়ে আজি আমি আলোচনা কৰিম। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। স্কিন মাছেজ যেতিয়া হ'ব, যেতিয়া পেপিলমা ভাইৰাছ অৰ্থাৎ পিগমেণ্ট পক্ষিকাসমূহ লগ হৈ একুমুলেট হৈ পিনে স্কিন মাছেজ হ'ব, পিছলৈ কেঞ্চাৰ সমস্যা নহ'বলৈ আপুনি ঘৰুৱা অৱলম্বন কৰি আজি অৱলম্বন কৰক। প্ৰথমটো আপুনি কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। পকা কলৰ বাকলি গুচাই ল'ব। গুচাই লৈ কলৰ ভিতৰ অংশ অৰ্থাৎ বাকলিৰ ভিতৰ অংশ আপুনি য'ত আপোনাৰ স্কিন মাছেজ হৈছে তাত লগাব, গোটেই ৰাতি লগাই থ'ব আৰু দেখুৱালৈ আপোনাৰ এনেকৈ ৰাতিপুৱা কেইদিনমান কণ্টিনিউৱাছ নিয়মিত কৰিব। কেইদিনমান নিয়মিত কৰাৰ পিছত আপোনাৰ লাহে লাহে এই সমস্যাটো নোহোৱা হ'ব। আৰু এটা কৰিব পাৰে, আলুৰ পেষ্ট বনাব পাৰে। আলুৰ বাকলিটো গুচাই লৈ আলুটোৰ আপুনি পেষ্ট বনাই ল'ব। পেষ্ট বনাই তাত গোটেই ৰাতি আপুনি লগাই থ'ব। নিয়মিত যদি আপুনি কেইদিনমান এনেকৈ কৰে, সেইটো আপোনাৰ এই সমস্যা আপোনাৰ উপশম লাভ কৰিব পাৰিব। আৰু এটা আছে আপোনাৰ সম পৰিমাণৰ চূণ আৰু ঘি। যিমান চূণ লয় সিমান থাকে পৰিমাণৰ ঘি ল'ব, মিহলি কৰি সেই স্কিন মাছেজসমূহত লগাব। অৰ্থাৎ স্কিন য'ত একুমুলেট হৈছে, য'ত আপোনাৰ স্কিনৰ গুটি টাইপৰ হৈছে তাত লগাব। কেইদিনমান নিয়মিত কৰিলেও আপোনাৰ এই সমস্যা নোহোৱা হ'ব। ইয়াৰ যিটো উপায় আপোনাৰ কাৰণে উজু হয় সেইটো আপুনি কৰি চাব। কাৰণ এই সমস্যা যদি আপুনি ইগন'ৰ কৰে, এই ধৰণৰ সমস্যা সাধাৰণতে ইগন'ৰ কৰাই দেখা যায় আৰু বাঢ়ি গৈ পিছলৈ আপোনাৰ কেঞ্চাৰৰ দৰে সমস্যাত আপুনি ভুগিব লগা হ'ব পাৰে। গতিকে আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়ে আপোনালোক প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।